প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে কাৰণ যদি এখন কলেজত অভিজ্ঞ শিক্ষক নাথাকে তেতিয়াহ'লে কলেজবিলাকত ষ্টুডেণ্ট নাহে আমি যিমানখন আদৰ্শ বিদ্যালয় খুলিছিলোঁ এতিয়া প্ৰায় বন্ধ কৰিব পৰা পৰিৱেশত আহি গ'লো কাৰণ ছাত্ৰ ছাত্ৰী নাই যেতিয়া আমি কিয় ছাত্ৰ ছাত্ৰী নাই সুধো যে তাত অভিজ্ঞ শিক্ষক নাই সেইকাৰণে আমি আধা আধা কৰি দিছোঁ অভিজ্ঞ শিক্ষকো থাকিব নতুন শিক্ষকো থাকিব কিন্তু নতুন প্ৰজন্মক দিলে যে আকৌ তাৰ পিছৰ প্ৰজন্মটো কলেজত নাহে সমস্যাটোতো সবফালে চাব লাগিব না আমি নতুন প্ৰজন্মক দিলোঁ কিন্তু নতুন প্ৰজন্মৰ পিছৰ প্ৰজন্মটো কলেজত নাহে সেইকাৰণে অভিজ্ঞতাৰ মূল্যটো আমাৰ সমাজত সদায় আছে নতুন আৰু পুৰণা দুইটাৰ সংমিশ্ৰণতহে সমাজখন চলে